মোৰ অতি সন্মানীয় আৰু অতি মৰমৰ মোৰ নিজৰ শিক্ষাগুৰু বাইদেউ সঁচাকে মই বাইদেউক সঁচাকে শ্ৰদ্ধা কৰোঁ আৰু বাইদেউক মই সঁচাকে মৰমো কৰোঁ শ্ৰদ্ধাও কৰোঁ মানে মৰমৰ ভাৱ শ্ৰদ্ধা মিশ্ৰিত মৰম বাইদেউ মোক ডাইৰেক্ট পঢ়ুৱাইছিলে কটন কলেজত পলিটিকেল সায়েন্স আৰু মই পলিটিকেল সায়েন্স খুব ইণ্টাৰেষ্ট পাইছিলোঁ ভাল নম্বৰ পাইছিলোঁ দেখি বাইদেউ যিকেইটা ক্লাছ লৈছিলে খুব ভাল ইণ্টাৰেষ্টিং ক্লাছ লয় বাইদেউ আৰু বাইদেউক মই সন্মান কৰোঁ লগতে এগৰাকী অসমৰ লব্ধ প্ৰতিষ্ঠ লেখিকা গতিকে বাইদেউক মই অসন্মান কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে হা কিন্তু বাইদেউ কি কাৰণত এতিয়া অকস্মাতে মোক গালি পাৰিছে বুলি কৈছে আপোনালোকে কৈছে মই দেখা নাই বাৰু দেই সঁচা কথা মিছা কৈ লাভ নাই মই দেখা নাই আপোনালোকে কোৱা মতেহে শুনিছোঁ মানে চবেই কৈছে কাৰণে মই গালি পাৰিছে বুলি কৈ দিছোঁ আৰু কাৰণ চবেই মোক কৈছে যে বাইদেউ এনেকৈ কৈছে তেনেকৈ কৈছে মইতো ভাবোঁ যে বাইদেউৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে আৰু সেইকাৰণে বাইদেউক লগ পালেই নমস্কাৰ বা সেৱা কৰোঁ মই কিন্তু বাইদেউৰ লগত মই খুব ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰিব নোৱাৰোঁ এইকাৰণে যে তেখেতৰ হাজবেণ্ড মোৰ ৰাজনৈতিক আদৰ্শৰ ঠিক বিৰোধী বিজেপি দলৰ নেতা মন্ত্ৰী সেইকাৰণে তেখেতৰ লগত মোৰ ক্ল'জ এটা ৰিলেশ্যনশ্বিপ নথকাৰ কাৰণে আমাৰ হয়তো এটা কি বুলি কয় কমিউনিকেশ্যন গেপ এটা হৈছে সেইকাৰণে বাইদেউক মই অনুৰোধ কৰিছোঁ বাইদেউ মই সঁচাকৈ আপোনাক শ্ৰদ্ধা কৰোঁ মই আপোনাক ভাল পাওঁ আপোনাৰ ব্যক্তিত্বৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে যদি কিবা ভুল ভ্ৰান্তি কৰিছোঁ ক্ষমা কৰিব ছাত্ৰ হিচাপে আপোনাৰ আৰু বাইদেউ এটা কথা কিন্তু খাটাং যে মুখ্যমন্ত্ৰীয়ে মোৰ পত্নী সম্পৰ্কে যি অভিযোগ কৰিছে সেই অভিযোগক চেলেঞ্জ কৰিব পৰাৰ আমাৰ ক্ষমতা আছে কাৰণ আমি কেলেংকাৰী কৰি পদবী লোৱা নাই হিমন্ত বিশ্ব শৰ্মাক আমি চেলেঞ্জ কৰিলোঁ যে আপুনি তদন্ত দি প্ৰমাণ কৰক আৰু হিমন্ত বিশ্ব শৰ্মাই নেজ ওপৰলৈ কৰি পলাই আমাৰ পৰা পত্তন দিলে কাৰণ আমি সততাত আছোঁ গতিকে সেইটোত বাইদেউ এই বিষয়টোত আৰু আপুনি নোসোমালে মই ভাল পাম বেলেগ কিবা যদি আমাক গালি পাৰিবলগীয়া আছে বাইদেউ পাৰক কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কথাটোত নোসোমালে ভাল পাম হিমন্ত বিশ্ব শৰ্মাক মই ক্ষমা নকৰোঁ কেতিয়াও মিছামিছিকৈ মোক বদনামী কৰিব গৈছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে গোটেই অসমত মুখ্যমন্ত্ৰীৰ পদবীৰ সুবিধাত লুণ্ঠন কৰি শেষ কৰি দিছে সেইটোত মই মাত মতাটো আৰু মোৰ পত্নীক মিছাকে এই 2 নম্বৰ কৰি চাকৰি লৈছে বুলি কোৱাটোৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে চিএমক মই চেলেঞ্জ কৰিছোঁ কোন মানুহেনো চেলেঞ্জ কৰিব পাৰে বিধায়ক এজনে চিএমক চেলেঞ্জ কৰিব পাৰে নেকি সমষ্টিক কামেই কৰি নিদিব তাৰ পাছতো মই মুখ্যমন্ত্ৰীজনক কেলে চেলেঞ্জ কৰিবলৈ সাহস কৰিছোঁ কাৰণ আমি সততাত আছোঁ আমি দুখ কৰা নাই ভুল কৰা নাই আৰু মুখ্যমন্ত্ৰী আমি যেতিয়া চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী পলাই গৈছে মুখ্যমন্ত্ৰীয়ে ভয় খাইছে হা সেইকাৰণে মই এটাই অনুৰোধ কৰোঁ যে বাইদেউ মই আপোনাৰ সঁচাকৈ একদম মানে কি কয় অবিডিয়েণ্ট ষ্টুডেণ্ট মই একান্ত বাধ্য ছাত্ৰ কিন্তু যদি কিবা মানে মোৰ অজ্ঞানে যদি কিবা আপোনাৰ প্ৰতি অন্যায় হৈছে মোৰ কোনো কামৰ জৰিয়তে মই আপোনাৰ ওচৰত ক্ষমা বিচাৰিছোঁ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।